আজিও মোৰ বাবে খুবেই ভাল অনুভৱ। আজি যেনিবা আমি জুবিন গাৰ্গৰ অবৰ্তমানত এই পদক্ষেপ ল'ব লগা হ'ল, যদিও আমি তেওঁৰ পৰা আমি অনুপ্ৰাণিত সদায় হৈ থাকিব লাগিব, কিয়নো আমি তেখেতৰ যি সপোন আছিলে সৃষ্টিশীলতাৰ বা অসমখনক এক প্ৰাকৃতিকভাৱে হওক বা বেলেগ এক ভাতৃত্ববোধৰ ক্ষেত্ৰতে হওক বা নতুন টেকন'লজিৰ ক্ষেত্ৰতে হওক, তেখেতৰ যি সপোন আছিলে সেই সপোনখিনি আমি জীয়াই ৰাখিব লাগিব। আৰু অনুপ্ৰাণিত হৈ আমিও সকলোৱে অলপকৈ কণ্ট্ৰিবিউশ্যন আগবঢ়াই এক সামগ্ৰিক ক্ষেত্ৰত ভাল আউটপুট এক ৰেভলিউশ্যন আনিব লাগিব। আৰু জুবিন গাৰ্গ জীয়াই থকা কালচোৱাটো মই সুদূৰ দিল্লীলৈকে তেখেতৰ সন্মানাৰ্থে অৰ্কিড ৰোপণ কৰিছিলোঁ। আৰু 2020 চনৰ পৰা মই জুবিন গাৰ্গৰ সন্মানাৰ্থে অসমৰ বিভিন্ন ঠাইত এইদৰে অৰ্কিড ৰোপণ কৰি আহিছোঁ আৰু বিভিন্ন গৌৰৱৰ সন্মানাৰ্থে অৰ্কিড ৰোপণ কৰি আহিছোঁ। আজিও তেখেতৰ সোঁৱৰণত আমি পৰিদৰ্শন ভৱনত অৰ্কিড ৰোপণ কৰিলোঁ। আৰু অহা 18 নৱেম্বৰত তেখেতৰ যি জন্মদিন আছে, আৰু সেই জন্মদিনত আমি আমাৰ বোকাখাতবাসীক আমি আহ্বান জনাম, আপোনালোকক আমি সাংবাদিক বন্ধুসকলক আহ্বান জনাম, বা আমাৰ যিসকল সাংস্কৃতিক উদ্যোগী আছে, যিসকলৰ আমাৰ বোকাখাতৰ যি সাংস্কৃতিক পৰম্পৰা ৰক্ষা কৰাত যিবিলাক অৰিহণা আছে, তেওঁলোকক আমি আহ্বান জনাম যাতে মোক উৎসাহিত কৰে আৰু এই গছজোপাক এক নামাকৰণ কৰিব পাৰে, যাতে মই এই গোটেই গছজোপাত বিভিন্ন প্ৰজাতিৰ অৰ্কিডে এক ডিজাইন কৰিব পাৰোঁ জুবিন গাৰ্গৰ নামত। জুবিন গাৰ্গৰ মোৰ JB কলেজৰ আমি কলেজীয়া বন্ধু আছিলে। বন্ধু হোৱাৰ ঊৰ্ধত ই ফেমিলিৰ ঊৰ্ধত মোৰ গৈছিলে। আমি শেহতীয়াকৈ বম্বেলৈকে তাৰ লগত মোৰ জাৰ্ণি আছিলে। আমি চিফ সপোন দেখাই নহয়, আমি সপোন দেখাৰ যিখিনি ইনিচিয়েটিভ, অসমক ভাল পোৱা, আমি মিউজিকৰ ৱেষ্টাৰ্ণ ধাৰাৰ পৰা আদি কৰি মানে থিম নিজকে এক্সটেণ্ডেড ৰূপত চাব বিচাৰিছিলে, এইটো কাৰণে যে আমাৰ সংস্কৃতিটো এটা বিশ্ব পৰ্যায়ত আমি কেনেকৈ লৈ যাব পাৰোঁ। আৰু এতিয়া টেকন' এজত আমি মনবোৰ সৰু কৰি ইনষ্টাগ্ৰামত সোমাই আছোঁ। আমি বহন হ'বলৈ এখন প্লেটফৰ্ম দিব বিচাৰিছিলে, যে আমি বস্তুবিলাক বৃহৎ ধৰণে চাওঁ, এটা আমাৰ পৰিচয় হয়, যে বিশ্বৰ দৰবাৰত আমাৰ পৰিচয় হয়। আৰু আজি মই নিজকে ধন্য মানিছোঁ। মই অসমলৈ আহি তাৰ লগত 3 দিন থাকি মই আশ্চৰ্য হৈ গৈছোঁ যে যিটো সি কৈছিলে, যিটো সপোন আমি 2087ত দেখিছিলোঁ, যিখন একেখন বেঞ্চত দেখি যিটো সপোন দেখিছিলোঁ, সি অলপ হ'লেও এটা জোকাৰণি দি গৈছে। আমাৰ অসমীয়া সত্তাটোক অলপ হ'লেও জোকাৰি গৈছে যে নিস্বাৰ্থভাৱে আমি অসমখনক সজাই পৰাই আমাৰ মনত লৈ আমাৰ সংস্কৃতি প্ৰেম, আমাৰ শিল্পী সত্তাক কেনেকৈ এমেণ্ডমেণ্ট কৰি, যেনেকৈ সংলগ্ন কৰি আমি এই সমাজ ব্যৱস্থাক কেনেকৈ আগত লৈ যাব পাৰোঁ। জুবিনে সদায় তাৰ নিজৰ যিখিনি ক্ল'জ এণ্ড ৱেবলেণ্ডৰ মানুহখিনিক বিচাৰিছিলে, যে সি বিচাৰিছিলে যে আমি বেষ্ট কাম কৰোঁ। আৰু তাৰ লগত আমাৰ কোনো আমি লিমিটেশ্যনত কাম কৰাটো সি কেতিয়াও বিচৰা নাছিলে। সি তাৰ পাকিজাৰ এলবামটোক সি মোৰ গৈ বম্বেত কিছু কাৰণত সি বম্বেৰ পৰা উভতি আহিলে। সি অসমত বেছিকৈ থাকিবলৈ ল'লে, তথাপিও সি মোৰ গৈ পাকিজাটো গোটেই কৰিছিলে। মোক হাতত ধৰি সি কৈছে যে অনুপম, তুমি এইটো এডিট কৰিব লাগিব, তুমি এইটো DI কৰিব, আৰু অসম প্ৰজন্মক আমি দেখাব লাগিব যে আমি অসমীয়াত দপদপনি বুলি ক'লে নহ'ব। আমি অসমীয়াৰ স্বীকৃতি অকল গামোচাতে লিমিত নহয়, আমি তাৰ ঊৰ্ধত যাব লাগিব। তাৰ কাৰণে আমি বহুত সপোন দেখিছিলোঁ। তাৰ লগত আমি প্ৰথমতে তাৰ ব্যস্ততাৰ কাৰণে বহুত কাম কৰিব নোৱাৰিলোঁ। সি মোক বহুত ছাপৰ্ট দিছিলে। সি অনুপ্ৰেৰণা বুলি ক'লেও ভুল হ'ব, সি মোৰ সত্তাটোক জোকাৰি দিছিলে। আজিলৈকে মোক জোকাৰি আছে যে অসমীয়া বা আমি বম্বেত থাকি আমি কি কৰিব লাগে।